হা কিমান দিনৰ পৰা বন্ধ ৰাখিছে? আজি 4 দিন হ'ল। লক্ষী পূজা সোমবাৰ গৈছে, এই লক্ষী পূজাৰ পৰা। যিটোকে মানে কি ষ্টুডেণ্টখিনি আপোনালোকৰ মানে কি আহি উল্টি যাই আছে, কি হ'ব এই ক্ষেত্ৰত? এতিয়া শিক্ষক নাই কাৰণে উল্টি যাই আছে। এতিয়া আমাৰ নাদিনী দুজন থাকে আৰু মইতো সদায় স্কুলত আহিব নোৱাৰিম। এতিয়া নাদিনী দুজন আহে, নাদিনীজনে 10টা 10:30 11টাত গেলি ৰখি পেলাই শিক্ষক নহ'লে আৰু কি কৰিব, পঠাই দিয়ে। মানে কি এই ষ্টুডেণ্টখিনিৰ লগত মানে আপুনি মানে শিক্ষকসকলে মানে কি হেতালি খেলা বুলি ক'ব খুজে নেকি আপুনি? শিক্ষকে হেতালি খেলা নাই, মানে ওপৰ মহলৰ পৰাই আপোনাৰ শিক্ষক দিয়া নাই কাৰণে এনেকুৱা হৈছে। মানে ওপৰ মহলৰ পৰা শিক্ষক নোহোৱাৰ কাৰণে এইবোৰ মানে অন্ধকাৰ ৰাখিব লগা হয়। হয় হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব? ওপৰ মহলৰ কি ক'ব? অফিচাৰক কি ক'ব? আমাৰ এতিয়া শিক্ষক আৰু দিব লাগে, এতিয়া ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীক আপুনি কি আহ্বান জনাব? অতি শীঘ্ৰে মানে আজি কালিৰ ভিতৰতে তাৰমানে আমাক শিক্ষক লাগে। শিক্ষামন্ত্ৰীক কি আহ্বান জনাব? শিক্ষামন্ত্ৰীক শিক্ষক দিয়ক আৰু পৰিৱেশবিলাক অলপ ভাল কৰিব লাগে। 2 নম্বৰ ঝাৰলি প্ৰাথমিক বিদ্যালয়ত আজি 4 দিনৰ ধৰি স্কুলখন মানে বন্ধ হৈ থকা বুলি আমি ৰাইজৰ পৰা এটা অভিযোগ শুনিছোঁ। এই ক্ষেত্ৰত আপুনি আজি যিটোকে ইয়াত উপস্থিত হৈছে, উপস্থিত হৈ পেলাই ৰাইজক কি সান্তনা দিছে? স্কুলখন আচলতে বন্ধ হৈ থাকিব নালাগিছিল, কাৰণ আমি ইয়াৰে দুজনীয়া শিক্ষক, ইয়াৰে এজন শিক্ষক আপোনাৰ প্ৰধান শিক্ষকজনৰ তেখেতৰ তাৎক্ষণিকভাৱে তেখেতে কিডনী কিবা ফেইলিয়াৰ হৈ তেখেতে হস্পিটেলাইজ হ'ব লগা হ'ল, ICUত আছে বুলি শুনিছোঁ। আৰু এগৰাকী এছিষ্টেণ্ট টিচাৰ, তেওঁ মেটাৰ্নিটি লিভত আছে। তেওঁ মেটাৰ্নিটি লিভ এই মাহতে তেখেতে জইন কৰিব বুলি আমি জানো। আৰু তেখেত যিহেতু এইজনে আৰ্ণ লিভৰ কাৰণে তেখেতে আমাৰ এপ্লিকেশ্যনখন তেখেতে নিজে দিয়া নাছিল, কাৰোবাৰ হতুৱাই অফিচত মানে দি থৈ আহিছিল। গতিকে সেইখন মই পাওঁতে হয়তো 2 দিন দেৰি হৈছে। আৰু তাৰ ঠাইত আমি স্কুলখন যিহেতু টিচাৰলেছ হৈ যাব, সেইকাৰণে আমি এজন টিচাৰ ইয়াত দিছিলোঁ। কিন্তু সেই টিচাৰজনে তেখেতে 4 দিন 5 দিনমান ক্লাছ কৰাৰ পিছত তেখেতৰ কিবা অসুবিধাৰ কাৰণে তেখেতে এই 3 দিন অহা নাই, এই কথাটো মই অৱগত নহয়। আৰু ইয়াৰ CRCCও এটা NILP এটা ট্ৰেইনিঙত থকাৰ কাৰণে তেখেতেও হয়তো স্কুলখন ভিজিট কৰিব নোৱাৰিলে। গতিকে তেখেতেও এই কথাটো মোক জনোৱা নহ'ল। সেই জনোৱা নোহোৱাৰ কাৰণে স্কুলখন বন্ধ হৈ আছে বুলি মই গম নাপালোঁ। আৰু আজি যিহেতু ৰাইজে আহি পেলাই মোক জনালে, গতিকে মই আহিছোঁ। আহি পেলাই ৰাইজক কৈছোঁ যে আমি কাইলৈৰ পৰা আৰু এজন শিক্ষকে নোৱাৰিলেও আমি অহাকালিৰ পৰা এজন বেলেগ শিক্ষক দি পেলাই স্কুলখন চলোৱাৰ কাৰণে আমি পাঠদানৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। বাইদেউ, যিটোকে ইয়াতে মানে কি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বা স্বাস্থ্য মানে শিক্ষামন্ত্ৰী যিটো মানে কি স্কুলৰ মানে শিক্ষা খণ্ডৰ ক্ষেত্ৰত মানে কি উন্নতিকৰণৰ বা শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলক মানে কি ছাত্ৰ ছাত্ৰীক মানে কি সুন্দৰভাৱে পাঠদান কৰাৰ ক্ষেত্ৰত মানে কি বাৰম্বাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে আহ্বান কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব খুজিছে? সেইটোতো মুখ্যমন্ত্ৰী, আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে আমাৰ স্কুলবিলাক ভালকে চলাটোৰ কথা কৈছে। আৰু আমিও সেইটো শিক্ষা ডিপাৰ্টমেণ্টৰ, শিক্ষা বিভাগৰ আমি বিষয়া হিচাপে আমিও সেইটো বিচাৰোঁ। কিন্তু এতিয়া আমাৰ এটা সমস্যা হৈছে, আমাৰ যিহেতু আমাৰ ৰেচিঅ'টো টিচাৰ পিউপিল ৰেচিঅ'টো 30:1, 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক। গতিকে এইখন স্কুলত ছাত্ৰ ছাত্ৰী আপোনাৰ 24জন নে কেইজন থকাৰ কাৰণে আমাৰ দুজনীয়া শিক্ষক হৈ আছে। গতিকে দুজনীয়া শিক্ষক হ'লে এতিয়া 2জনৰে যিহেতু মেটাৰ্নিটি প্ৰব্লেমটোতো আৰু এটা তেখেতৰ ল'ব লগা ছুটি, গতিকে মেটাৰ্নিটি টেষ্ট আৰু ইজনৰ ছাডেন তেখেতেতো কৰি আছিল, কিন্তু তেখেতৰ এতিয়া ছাডেন হস্পিটেলাইজ হোৱাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ এটা আকস্মিকভাৱে বিদ্যালয়খনৰ এনেকুৱা এটা অৱস্থা হ'ল। গতিকে সেইটো আমি আজিৰ পৰা সমাধান কৰি পেলাই আমি আজি এটা অৰ্ডাৰ উলিয়াই ইয়াতে অহাকালিৰ পৰা পাঠদান যাতে ব্যাহত নহয়, তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। ইয়াতে মানে ৰাইজৰ পৰা অভিযোগ কৰোঁতে আপোনালোকে ৰাইজক তাৰমানে কি জগৰীয়া কৰিছে বুলি আমি গম পাইছোঁ। কি কৰিছে? ৰাইজক আমি জগৰীয়া কৰা নাই, কিন্তু আমি কৈছোঁ যে কমিটিৰ যিজন প্ৰেচিডেণ্ট আছিল, যিহেতু আমাৰ SMC এখন থাকে, SMC প্ৰেচিডেণ্টে আহি স্কুলখন বন্ধ হোৱাটো আচলতে কৰিব নালাগে। কমিটিখন আহি হ'লেও স্কুলখন খুলিব লাগে আৰু আমাৰ অফিচত গৈ পেলাই বা অফিচত নগ'লেও তেখেতসকলে এটা ফোন যোগে হ'লেও যদি আমাক জনালেহেঁতেন, বা আমি কৈছোঁ যে সচেতন ৰাইজে যদি আমাক প্ৰথম যিদিনাই স্কুলখনৰ মানে শিক্ষক যিজন আমি টেম্পৰেলি দিছিলোঁ তেখেত অহা নাই, প্ৰথম দিনা বন্ধ হওঁতে যদি মোক জনালেহেঁতেন, ডেফিনেটলি মই সেইদিনাই আহি পেলাই স্কুলখন খোলাৰ ব্যৱস্থা কৰিলোহেঁতেন। শিক্ষক নহ'লেতো ছাত্ৰ ছাত্ৰীৰ প্ৰভাৱ পৰিবই। গতিকে এইকেইদিন যিখিনি তেওঁলোকৰ ক্ষতি হৈছে সেইখিনি আমি এতিয়া সেইখিনিতো মিলাবই লাগিব।
গতিকে ছাত্ৰ ছাত্ৰীয়ে আমি কাইলৈৰ পৰা শিক্ষকৰ ব্যৱস্থা কৰি আছোঁ। আপুনি এই ক্ষেত্ৰত মানে স্কুলখন যে 2 নম্বৰ জাৰবাৰী প্ৰাথমিক বিদ্যালয় স্কুলখন এতিয়া বন্ধ আছিল, আপোনাক মানে কোনো অৱগত কৰা নাছিল নেকি? এই বিদ্যালয়খনৰ যে এগৰাকী মেটাৰ্নিটিত আছে মই জানো, কিন্তু ছিংগুল টিচাৰ হৈ থকাৰ কাৰণে আমি বেলেগ আজিকালি আমি শিক্ষক ধৰি লওক ছিংগুল টিচাৰ হৈ থাকিলে আমি এজন টিচাৰ মিলাব লাগে, কিন্তু যিহেতু মেটাৰ্নিটিত তেওঁ আহিব বা স্কুলখন চলি আছে সেইকাৰণে এজন টিচাৰ যিহেতু অলপ ৰুগীয়া টিচাৰ, সেইটো কথা আমি গম পাইছিলোঁ যে টিচাৰজন অলপ তেখেত বেমাৰ। তেওঁ জাষ্ট কালি এপ্লিকেশ্যনখন মই পাইছোঁ। তেওঁ ছাডেন হস্পিটেলাইজ যাব লগা হৈছে। তেওঁ এনেকুৱা নহয় যে প্লেন কৰি কিবা অপাৰেশ্যন বা কিবা কৰিব গৈছে। তেওঁ হয়তো কিডনীৰ মানে কিবা বিফৰ ডায়েলাইচিছ কৰিব লগা হ'ল, সেইকাৰণে তেওঁ ছাডেন কালিহে মই এপ্লিকেশ্যনখন পাইছোঁ। বাইদেউ ইয়াতে আৰু এটা প্ৰশ্ন এটা উত্থাপন হৈছে মানে কি এজন মানে শিক্ষাৰ্থী বাইদেউ এজন আছে, তেখেতৰ মানে কি অসুস্থ বুলি কৈছে, কিন্তু মানে আমাৰ চৰকাৰী মানে কি ৰুল মতে মানে কি 1.5 বছৰৰ বুলি ছুটি ল'ব পাৰে ল'ব পাৰে নেকি আপোনাৰ? তেখেত যিটো আমাৰ প্ৰসূতিকালীন যিটো ছুটি সেইটো আপোনাৰ সেইটো আপোনাৰ 6 মাহ পায়, আৰু তাৰপিছত তেওঁলোকৰ যদি প্ৰয়োজন হয় তেওঁলোকে যদি প্ৰপাৰলি এপ্লাই কৰে তেতিয়া তেওঁলোকে CCLও ল'ব পাৰে। তেনেকুৱা ধৰণে 1 বছৰ এটা বাচ্ছাৰ নামত 18 বছৰ নোহোৱালৈকে 1 বছৰ তেওঁলোকে CCL চাইল্ড কেয়াৰ লিভো পাব পাৰে। এইটো ৰাইজৰ অভিযোগ আছে, আপুনি কি ক'ব? 1.5 বছৰ কোনটো? মানে কি মানে বাইদেউ বাইদেউগৰাকী 1.5 বছৰ নাই বুলি হয়তো কোনোবাই মই এই ব্লকটোত বিঅ হিচাপে জইন কৰা মোৰ 1 বছৰহে হৈছে, গতিকে মই সিমান আগৰ কথা নাজানো, কিন্তু তেখেতে যদি উইদাউট পে তেখেতৰ হয়তো প্ৰেগনেঞ্চি কালত যদি কিবা অসুবিধা আছিল, কোনোবাইতো 1-1.5 বছৰ উইদাউট পেও কোনোবাই IVF কৰিব বিচাৰে, কিবা কৰিব বিচাৰে, তেনেকুৱা নে কি মই নাজানো টিচাৰগৰাকী। গতিকে তেওঁলোকে 1-1.5 বছৰ তেওঁলোকে উইদাউট পে হ'লে থাকিব পাৰে, উইদাউট পে। আপোনালোকে অভিযোগটো মানে কিমান সত্য নে অসত্য এইটো সুধি ভালকে চাই ল'ব। আমি গম পাইছো যে মানে আজি 4 দিন বা 5 দিন স্কুলখন মানে কি বন্ধ আছে, কি ক'ব? এই ক্ষেত্ৰত চাওক, পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। কথা ক'ব লাগিলে বহুতেই তাৰমানে আপোনালোকে হয়তো বহুত আগৰ পৰা শুনি আছে, কিন্তু এই স্কুলখনৰ এনেকুৱা পৰিৱেশ আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ কাৰণে হোৱা বুলি আমি অনুমান কৰিছোঁ। আজি 4 দিন ধৰি স্কুলখনত ষ্টুডেণ্টখিনি আহিছে আৰু 2 ঘণ্টা থাকি গুচি গৈছে। মাষ্টৰ আহিব বুলি ৰখি তেওঁলোক কণ বাচ্চাবিলাক ইয়াৰ পৰা গুচি গৈছে। মিড ডে মিলতো কোনো ব্যৱস্থাই নাই, তেওঁলোকৰ স্কুলে হোৱা নাই য'ত, গতিকে মিড ডে মিলৰ ব্যৱস্থাটো আমি হোৱা নাই বুলি ধৰি লৈছোঁ। ইয়াতে ৰান্ধনীকেইজনী আহিছে, তেওঁলোকে গুচি গৈছে। আজি আমি 4 দিন হতি স্কুলখন বন্ধ আছে। আমাৰ যিজন ইয়াতে পৰিচালনা সমিতিৰ প্ৰেচিডেণ্ট আছে, তেখেতে গোটেইখিনি জনাইছে। মানে প্ৰেচিডেণ্টৰ ওপৰত CRC বুলি কোনোবা এজন বিষয়া আছে, তেওঁক জনাইছে। তেওঁ আকৌ ভাৰবেলি জনোৱা বুলি কৈছে বিঅ বাইদেউক, কিন্তু বিঅ বাইদেউ বোলে ভাৰবেলি জনোৱা বুলি কৈছে। আজি গম পালোঁ যে তাৰমানে বিঅ বাইদেউ গমেই নাপায়। এনেকুৱা ধৰণৰ কিছুমান মানে অযুক্তিকৰ বক্তব্য তেওঁলোকে আজি আমাৰ ৰাইজৰ আগত দাঙি ধৰিছে, কিন্তু সেইটোতো গ্ৰহণযোগ্য নহয়। এই কণ বাচ্চাবিলাকৰ 4 দিন যে তেওঁলোকৰ স্কুলখন ক্ষতি হ'ল, তেওঁলোকৰ যে পঢ়া ক্ষতি হ'ল, এইখিনি পূৰণ কোনে কৰিব? ইয়াত তাৰমানে আমি আমাৰ সৰুৰ পৰা আমি এইখন স্কুল গঢ়তে তাৰমানে আমি ইয়াৰ গাৰ ঘাম ইয়াতে পেলাই কাম কৰিছোঁ। তাৰমানে এই স্কুলখন সৃষ্টি কৰিছোঁ। আমাৰ দেউতাহঁতৰ লগত লগ লাগি আমি একেলগে গোটেইখিনি ৰাইজে লগ লাগি এই স্কুলখন মৰিছোঁ। গতিকে এই স্কুলখন আমি কোনো কাৰণত মৰহি যাব দিব নোৱাৰোঁ। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হেমাহিৰ কাৰণে কিন্তু আমি এইখন স্কুল মৰহি যাব দিব নোৱাৰোঁ। আৰু ইয়াৰ কাৰণে তাৰমানে আমি যদি MLA ওচৰত যাব লাগে, আমি DC ওচৰত যাব লাগে, আমি তাতো যাম। কিন্তু ইয়াৰ এটা সুব্যৱস্থা হ'ব লাগিব। 2জন শিক্ষক-শিক্ষয়িত্ৰী আছে। এজন শিক্ষয়িত্ৰীগৰাকীৰ তাৰমানে ডেলিভাৰী কেছত তেওঁ আজি 1.5 বছৰ ডিউটি ছুটি লৈছে। যিহেতু বিভাগে জানিব 1.5 বছৰ ছুটি পায় নে নাপায় এজনী মানে মহিলা হ'লেও। আন এগৰাকী মানে তেওঁ বাবদ আছে, হেডমাষ্টৰৰ বাবদ আছে, মানে তেওঁ তাৰমানে অসুখীয়া। তেওঁ কিবা বিভিন্ন বেমাৰত তাৰমানে ছুটি লৈ কেনে তেওঁ তাৰমানে বহি আছে। তো 2জন শিক্ষকে যদি বহিয়ে থাকে, 4 দিন হতি কোনে ব্যৱস্থা ল'ব? ইয়াতে 4 দিন যে ষ্টুডেণ্টখিনি তাৰমানে একো ধৰণৰ শিক্ষা দীক্ষা নাপালে, সেইখিনি ব্যৱস্থা কোনে ল'ব? এই ক্ষেত্ৰত মানে কি আপোনালোকৰ মানে কি বাইদেউ যিখিনি কথা কৈছে, আপোনালোকৰ মানে ৰাইজকে মানে জগৰীয়া কৰাৰ বুলি সেই কথাটোতে আমি লাগিছোঁ। তেওঁ আমাকে উলটি তাৰমানে আমাক ৰাইজক কৈছে যে আমাৰহে দোষ, কিন্তু তেওঁলোকৰ দোষটো থাকিব বিচাৰি আমাক ৰাইজক দোষ দিলে আমি কেতিয়াও মানি নল'ম। কিয় মানি লওঁ? আমি 4 দিন হতে তেওঁলোকে গম পাইছে, অথচ কোনো ইয়াতে বিহিত ব্যৱস্থা লোৱা নাই। গতিকে এইটো দেখি তেওঁলোকৰ গাফিলতি নহয় নেকি? যিটোকে মানে কি আমাৰ চৰকাৰী মানে অসম চৰকাৰৰ সেই ক্ষেত্ৰত মানে শিক্ষামন্ত্ৰী আছে, শিক্ষামন্ত্ৰীকো মানে কি বুঢ়া আঙুলিৰ বিষয়ে তেওঁলোকৰ নিজৰ খেয়াল খুচি মতে স্কুলৰ মানে অহা যোৱাৰ মানে খোলাৰ আৰু বন্ধ এইটো নিজৰ খেয়াল খুচি মতে ৰাখা বুলি আপুনি ক'ব। নিশ্চয় আমাৰ
বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন ধৰণৰ বৃহৎ এই বিশেষকৈ শিক্ষা খণ্ডত বিভিন্ন ধৰণে গুৰুত্ব দিছে। শিক্ষামন্ত্ৰী গুৰুত্ব ল'ব দিছে। গোটেইখিনি ওপৰ মহলত আমাৰ যিখিনি মানে আমাৰ চৰকাৰী আমাৰ যিখিনি MLA মিনিষ্টাৰ আছে তেওঁলোকে গোটেইখিনিয়ে দায়িত্ব লৈছে, কিন্তু তাৰে তলত যিখিনি আমাৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকে তাৰমানে হেমাহি কৰি আছে। তাৰমানে তেওঁলোকে যেন গাত মানে গা লৰাই নাই তাৰমানে এতিয়াও। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমান বাৰে বাৰে কৈ আছে যে আমাৰ গাছুত লেভেলৰ বিশেষকৈ প্ৰাথমিক শিক্ষা খণ্ডত কিমান উন্নতি কৰিব লাগে, তো য'ত নেকি ইংলিছ পৰ্যন্ত তাত সোমাই দিছে, যাতে প্ৰাইভেট স্কুললৈ যাব নালাগে। সেই বস্তুবিলাক কৰাৰ পিছতো দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী মহোদয়, গোটেইখিনি কৰিছে, কিন্তু অথচ তাৰমানে বিভাগীয় যিখিনি কৰ্মচাৰী আছে তেওঁলোকে যেন তাৰমানে একো গুৰুত্ব দিয়া নাইকিয়া। অকল মুখ্যমন্ত্ৰীজনে ইমানখিনি মাথা মাৰাৰ পিছতো বাকী বিভাগীয় কৰ্মচাৰীবিলাক অকল দৰমহাটো লৈ থাকিলে নহয়। এই ক্ষেত্ৰত আপুনি শিক্ষামন্ত্ৰীক কি আহ্বান জনাব? তেওঁক এই আহ্বান জনাম, আমাৰ যে এই আমাৰ যিখিনি কণ ল'ৰা ছোৱালীৰ আমাৰ প্ৰাথমিক বিদ্যালয় আছে অতি শীঘ্ৰে যিবিলাক তেওঁলোকে বিষয়া কৰ্মচাৰী নিয়োগ কৰিছে ইয়াৰ সম্পূৰ্ণ তদন্ত কৰক। তেওঁ নিজাববীয়াকৈ তদন্ত ঘোষণা কৰক যে ক'ত কেনেকৈ CRCয়ে কি কাম কৰিছে, BOই কি কাম কৰিছে, ক'ত কেনেকুৱা কি অসুবিধা আছে, সেই গোটেইখিনি অসুবিধা কৰি আমাৰ অতি শীঘ্ৰে তাৰমানে তেওঁ বিহিত ব্যৱস্থা লওক আৰু আমাৰ এই কণ ল'ৰা ছোৱালী বিশেষকৈ প্ৰাথমিক শিক্ষাৰ আমাৰ অসমীয়া মাধ্যমৰ স্কুলখিনিক তেওঁ জীয়াই ৰাখক, সেইখিনি আহ্বান জনাম। এতিয়ালৈ একো সিদ্ধান্ত নলয়। বাইদেউ কিবা এটা কৈছে যে কিবা এটা ডিচিশ্যন এটা ল'ব আৰু তাৰমানে টিচাৰ দিয়াৰ কাৰণে, সেইখিনি তাৰমানে তেওঁৰ তাৰমানে নিয়োগ কৰাৰ এখতিয়াৰ নাই, তেওঁ তাৰমানে এপইণ্টমেণ্ট দিব নোৱাৰে। গতিকে তেওঁ তাৰমানে কাৰ পৰা কেনেকৈ ধাৰাই আনি কেনেকৈ স্কুলখন চলাই তেনেকৈ কিবা এটা বাইদেউ মানে থুলমূলকৈ কৈছে আৰু সেইটো বাইদেৱে কৰিব। নষ্ট কৰি ধ্বংস কৰি গৈছো যেতিয়া তাৰমানে মানে তেখেতে মই কৈছো আপোনালোকৰ 2 এজন পাৰে যদি SMCৰ পৰা এখন এপ্লিকেশ্যন লৈ পেলাই ফৰ্মেলিটি কৰাৰ কাৰণে এখন অফিচত যাব নাই বাৰু। আপুনি কি কৈছিল তেওঁলোকক, কি কৈছিল? 4 দিন যিহেতু বন্ধ হৈ আছে, মই কালি ছুটীত আছো, সেইকাৰণে মই আহিব নোৱাৰিলো। আপুনি ছুটীত আছে। ইয়াৰে এতিয়া দুগৰাকী ছাৰ যদি আমি যদি ধৰক আমাৰ আপোনাতকৈ যিগৰাকী মানে সকলোতো ছুটীত নাথাকে, মই মেডিকেল কাৰণে ছুটীত আছো, মানে প্ৰমাণ আছে। হয় হয় আৰু ছাৰতো বাৰু জানোৱে হেড টিচাৰগৰাকী ডায়েলাইচিছ কৰি আছে আৰু এগৰাকী মেটাৰনিটি লিভত আছে। গতিকে ঠিক আছে। আমি যিহেতু বাইদেউগৰাকী সোনকালে যদি গুচি গৈছে এইটো মই অট'মেটিক কেনেকৈ গম পাম? আপোনালোকে বাইদেউ আপুনি এটা কথা ক'লে, আপুনি এটা কথা কৈছিলে যে আপোনালোক যদি ৰাইজখন যদি ইমান সচেতন তেতিয়াহ'লে আপোনালোকে প্ৰথম দিনে জনাব লাগিছিলে, আপুনি এনেকৈ কৈছে। যদি জনোৱা হ'লে মই তেতিয়া নহয় বাইদেউ, ৰাইজখনৰ ঠিকে আছে, আপোনাৰ কথাখিনি ঠিকে আছে, ৰাইজখনে প্ৰথম দিনাই জনাইছে, তেখেতে জনাব লাগিব, মোক কৰিব লাগিছে। জনাব লাগিব। আপোনালোকে জনাইছিলে, তাকে কৈছো আমিতো জনাইছো, আপোনালোকে CRC জনাইছিলে ন? আপুনি গম পায়, প্ৰথম দিনাই গম পায়। জনোৱাটো কাৰ দায়িত্ব? প্ৰথম দায়িত্ব তেওঁ জনাব লাগিব। আমিতো বাইদেউক চিনি নাপাওঁ, আজি চিনি পাইছোঁ। তাৰমানে দাদা হেৰি হৈছে, মই অফিচত গৈ পেলাই মই কমপ্লেইনটো দি আহিছোঁ, আমি দুজনে গৈছিলোঁ। মানে হেডক মই যেতিয়া কৈছে, হেডে কৈছে, গতিকে মই তেতিয়া বিঅ'টো জনাব লাগিব। তেখেতে যে বিঅ' বাইদেউক কৈ থোৱা মানে এতিয়া আল্টিমেটলি দোষটো তেখেততে গুচি গ'ল নেকি? ল'ৰা ছোৱালী পঢ়ি আছে, স্কুলত পঢ়িব চৰকাৰী স্কুলত চলি পঢ়িব নালাগে, দৰমহা একেবাৰে দি থাকো। চৰকাৰৰ পৰা আমাৰ তাত টেক্স লৈ দৰমহা দে, সিহঁতক দৰমহা দি থাকো। এনেকুৱা হৈছে, এনেকুৱা আজি আমি ডিচিত যাম, আজি এতিয়া যাম ডিচিত আপুনি এটা কথাও কৈছে, ভাত বুলি এটা কথাও কৈছে, আপুনি এইখিনিও শুনিছোঁ। আপোনাৰ কোনোবা এজন যদি টিচাৰক আপুনি কয়, তেওঁ যদি কিবা এটা প্ৰব্লেম দেখুৱাই নোৱাৰোঁ বুলি কয় আহিব, আপুনি নামে জোৰ কৰি পঠাব নোৱাৰে, তেতিয়াহ'লে আল্টিমেটলি শিক্ষামন্ত্ৰীক জনাম, আপোনাৰ কথাখিনি আমি শিক্ষামন্ত্ৰীক জনাম, আপুনি নাভাবিব তাৰমানে যিটো OSD একেলগে পঢ়া, মই এতিয়া জনাই দিব পাৰোঁ, কিন্তু মই নকওঁ, ইমানখিনি কি নাযাওঁ। তথাপি কথাটো কৈছোঁ, আমি লেভেলত পোৱা নাই, আপোনালোক প্ৰচিডিউৰ সেনেকুৱাই নেকি? এজন শিক্ষকক ক'লে নাহে, গতিকে উপায় নাই, স্কুলখন বন্ধ থাকক। বিচাৰিব লাগিব, স্কুল ইতিমধ্যে 4 দিন বন্ধ হ'ল, আৰু কিমান দিন বন্ধ হ'ব? ল'ৰা ছোৱালীখিনি কি অৱস্থা হ'ব? আজি আমি আৰু মই হায়াৰ অথৰিটিৰ লগত কথা পাতিছোঁ, MLA ছাৰৰ লগত কথা পাতিছোঁ। আজি কথা পাতিছে, কিন্তু 4 দিন বন্ধ হৈ গ'ল, আজি আপুনি কথা পাতিছে। ফিল্ডত আপোনাৰ CRC আছে নহয়, CRC